এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছো হিন্দু মুছলমান একত্ৰিত হৈছে বাংলাদেশৰ বিৰুদ্ধে আজি পুৱাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে বীৰ লাচিত সেনাৰ সৈনিক আৰু আজিও উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বাংলাদেশৰ বিৰুদ্ধে অবৈধ বাংলাদেশী খেদি পঠিয়াবই লাগিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আৰু যোৰহাটলৈ যোৱাৰ পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পূৰ্বৰ প্ৰতিবাদ কেৱল ট্ৰেইলাৰহে আছিল আৰু আজি হ'ব সম্পূৰ্ণ সিনেমা এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু কয় উজনি অসমৰ খিলঞ্জীয়া ৰাম ৰহিম আজি একত্ৰিত হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে শৃংখল চলিহা এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো শৃংখল চলিহাৰ সৈতে হিন্দু মুছলমান একত্ৰিত হৈছে আজি খিলঞ্জীয়াই হিন্দু মুছলমান উৰ্ধত বাংলাদেশীৰ বিৰুদ্ধে একগোট হৈছে ৰাম ৰহিম আৰু আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন পুনৰ বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন শৃংখল চলিহাৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে ইয়াৰ পূৰ্বৰ যি প্ৰতিবাদ আছিল সেয়া ট্ৰেইলাৰ আছিল আজি সম্পূৰ্ণ সিনেমা হ'ব আমি খিলঞ্জীয়াৰ স্বাভিমানৰ যুঁজহে কৰি আছো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই উজনি অসমৰ খিলঞ্জীয়া ৰাম ৰহিম একলগ হৈছে বুলি শৃংখল চলিহাই মন্তব্য কৰিছে আজি হিন্দু মুছলমান উভয়ে ওলাই আহিছে বাংলাদেশীৰ বিৰুদ্ধে আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ আমি ডাঙৰ খবৰ আপোনালোকক জনাইছো পুৱাই শিৱসাগৰৰ পৰা যোৰহাটলৈ যাত্ৰা বীৰ লাচিত সেনাৰ সৈনিকৰ যোৰহাটলৈ ৰাওনা হোৱা আগমুহূৰ্তত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া শৃংখল চলিহাই এইদৰে মন্তব্য কৰি গৈছে হিন্দু মুছলমানৰ তুলনা নকৰিবলৈ আহ্বান শৃংখল চলিহাৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে বীৰ লাচিত সেনাৰ সৈনিক লগতে বীৰ লাচিত সেনাৰ সৈনিকৰ সৈতে আজি একলগ হৈছে মুছলমান হিন্দু উভয়ে আজি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ইতিমধ্যে ভাৰত চৰকাৰ কঠোৰ হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে দেশৰ প্ৰতিখন ৰাজ্যত কেন্দ্ৰশাসিত অঞ্চলতেই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিব অসমতো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলিছে অবৈধ বাংলাদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া ইতিমধ্যে হৈছে আৰু এই অবৈধ বাংলাদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াত সকলো নথিপত্ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত অবৈধ বাংলাদেশী বুলি চিনাক্ত হোৱাৰ লগে লগে প্ৰমাণিত হোৱাৰ লগে লগে বিতৰণ কৰা হ'ব আৰু এনে সময়তে শৃংখল চলিহাই বিগত কেইবাটাও দিন ধৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ইয়াৰ পূৰ্বে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰি যোৰহাটৰ পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আজি পুনৰ শৃংখল চলিহা ৰাওনা হৈছে বীৰ লাচিত সেনাৰ সৈনিক ৰাওনা হৈছে যোৰহাটলৈ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু শৃংখল চলিহাই কৈছে যে ইয়াৰ পূৰ্বে কেৱল ট্ৰেইলাৰ আছিল আজি সম্পূৰ্ণ সিনেমা হ'ব অবৈধ বাংলাদেশ অৰ্থাৎ সন্দেহযুক্ত বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেফতাৰৰ দাবী জনাইছে বীৰ লাচিত সেনাই শৃংখল চলিহাই দাবী জনাইছে সন্দেহযুক্ত বাংলাদেশী আজাদ চৌধুৰীক অতি শীঘ্ৰেই গ্ৰেফতাৰৰ দাবী জনাইছে আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ চলোৱাৰ বাবে দাবী জনাইছে নহলে এইদৰে প্ৰতিবাদ অব্যাহত থাকিব দীঘলীয়া হ'ব প্ৰতিবাদ আজি ৰাম ৰহিম একত্ৰিত হৈছে উজনিত ৰাম ৰহিম একত্ৰিত হৈছে খিলঞ্জীয়া আজি ওলাই আহিছে পুনৰ এবাৰ যোৰহাটত গৰ্জন গণহুংকাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উজনি অসমৰ কোনো প্ৰান্ততে অবৈধ বাংলাদেশী থাকিব নোৱাৰিব বুলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হুংকাৰ প্ৰদান কৰিছে যদিহে আজাদ চৌধুৰীৰ ঘৰত বুলডোজাৰ নচলে উচ্ছেদ নচলে তেতিয়াহ'লে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব অনাগত সময়তো এইদৰে প্ৰতিবাদ অব্যাহত থাকিব ইতিমধ্যে শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে বীৰ লাচিত সেনাৰ সৈনিক বীৰ লাচিত সেনাৰ উদ্যোগত আজি সম্পূৰ্ণ সিনেমাখন হ'ব উজনি অসমৰ খিলঞ্জীয়া ৰাম ৰহিম সকলো একগোট হৈ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰামত আমি আগবাঢ়িছোঁ আৰু বীৰ লাচিত সেনাৰ এই সত্তাটোক হিন্দু আৰু মুছলমানৰ মাজত তুলনা নকৰিবলৈ আহ্বান জনাইছোঁ
আমি খিলঞ্জীয়া, আমি হিন্দু মুছলমানৰ ঊৰ্ধত, আৰু আমি ইয়াত খিলঞ্জীয়া মানুহৰ স্বাভিমান ৰক্ষাৰ যুঁজখনে কৰি আছোঁ। আজি যোৰহাটৰ যিটো জেগাত আমি উচ্ছেদ হ'ব লাগে বুলি কৈছোঁ, সেই ঠাইখিনি পূৰ্বতে খিলঞ্জীয়া মুছলমান মানুহৰ, আমাৰ মানুহৰ দপদপনি আছিল। আজি সেই ঠাইত খিলঞ্জীয়া মৰীয়া মানুহখিনিৰ দপদপনি নাইকিয়া হৈছে, খিলঞ্জীয়া গৰীয়া মানুহখিনিৰ দপদপনি নাইকিয়া হৈছে। বাংলাদেশী মূলৰ মানুহৰ উৎপাতত তেওঁলোকে ত্ৰাহি মধুসূদন দেখিছে, আৰু সেই মানুহখিনিৰ অস্তিত্ব যাতে বিপন্ন নহয়, সেই খিলঞ্জীয়া মানুহখিনি, গৰীয়া মৰীয়া মানুহখিনিৰ যাতে অস্তিত্ব বিপন্ন নহয়, তাৰ বাবে এইখন সংগ্ৰাম। আৰু এই সংগ্ৰামত আজি যোৰহাটবাসী ৰাইজে আমাক সহায় সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু আমাৰ বিভিন্ন জেগাৰ পৰা সৈনিক আহি আছে। আমি এতিয়া একেলগে যোৰহাটলৈ ৰাওনা হ'ম, আৰু আশা ৰাখিছোঁ এইখন সংগ্ৰামত, এইখন যুদ্ধত বীৰ লাচিত সেনা, অসম নামৰ শক্তিটো আৰু যোৰহাটৰ স্বাভিমানী জনতাৰ জয় হ'ব। আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এইখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ। এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে, এখন যুঁজ বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। এই যুঁজখনক কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এইবিলাক বাধা ওফৰাই আজি বীৰ লাচিত সেনাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে, আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব। যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে। বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই, কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি। আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ, লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সকলো ওলাই আহিব, আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে, লখিমপুৰৰ সৈনিক আহি আছে, আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম। আজি যিটো ইতিহাসৰ আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে, সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলোঁ, গৌৰৱ গগৈৰ মতে কৰিছিলোঁ নেকি? আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ, আমি যাম এফালে, তেওঁ যাব এফালে। এখন জাতি ৰক্ষাৰ যুদ্ধ। কোনোবা গৌৰৱ গগৈ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, বীৰ লাচিত সেনাৰ লগত আমাৰ কথা নাই নহয়। জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত। বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই নহয়। শিৱসাগৰৰ পৰা 500ৰ ওপৰত গঠিত হৈছে, আৰু টোটেল আমাৰ 5000 ওপৰত সৈনিক গোট খাব, আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণ 5000 মান গোট খাব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, ঘৰটো ভাঙিব লাগিব, গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিব লাগিব। আৰু এটা কথা, থানাৰ আটাইতকৈ ঐতিহাসিক ৰেলীটো যোনদিনা হৈছিলে, এদিনা যোৰহাটত আছিলে, নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া আমি কি গৌৰৱ গগৈৰ মতে সেইদিনা ৰেলী কৰিছিলোঁ? আমিতো গৌৰৱ গগৈৰ মতে ৰেলী কৰা নাই। এতিয়া এই ৰেলীটো আমি কি বিজেপিৰ মতে কৰিছোঁ বুলি কোনোবাই উলিয়াইছে নেকি? খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ আপোনালোকক ৰাজনীতি শুভেচ্ছা দিছোঁ, বিজেপি কংগ্ৰেছ দুয়োটা দলকে। কিন্তু জাতিৰ ক্ষেত্ৰত আপোনালোকে বিজেপিও এৰক, কংগ্ৰেছেও এৰক। জাতিৰ ক্ষেত্ৰত খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰক। আজি শিৱসাগৰৰ পৰা খিলঞ্জীয়া ৰাম ৰহিম সকলো ওলাইছে, আৰু লাচিত সেনা কৈছে বুলি কৈছে যোৰহাটৰ পৰা। আৰু আমাৰ আমি জাতীয় সংগঠন, আমাৰ ইয়াত খিলঞ্জীয়া প্ৰত্যেক ধৰ্মৰ মানুহ থাকিব পাৰে। আৰু আমাৰ জিলাৰ সাংগঠনিক সম্পাদকজনৰ নামে মুবিদুৰ ৰহমান। আজি ইমানখিনি ল'ৰা হেৰি হৈছে, তেওঁৰে দায়িত্ব এইখিনি। কথাবোৰ এনেকুৱা, আৰু হিন্দু মুছলমানৰ কথাবিলাক নানিব, এখন জাতি বচোৱাৰ এটা সংগ্ৰাম। আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এইখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ। এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে, এখন যুঁজ বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে। এই যুঁজখনক কোনোবাই হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এইবিলাক বাধা ওফৰাই আজি বীৰ লাচিত সেনাৰ হিন্দু মুছলমান সকলো খিলঞ্জীয়া সৈনিক ইয়াত লগ হৈছে, আৰু অনাগত দিনত আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। আজাদ চৌধুৰীৰ ঘৰ এভেকশ্যন কৰিব লাগিব। যোৰহাটৰ বহুতো খিলঞ্জীয়া মুছলমান মানুহে আমালৈ ফোন কৰিছে যে সেই অঞ্চলটোত প্ৰকৃততে আমাৰ অসমীয়া মুছলমানৰ অঞ্চল আছিলে। বৰ্তমান সময়ত তাত অসমীয়া মুছলমানৰ কোনো ধৰণৰ দপদপনি নাই,
কেৱল মাত্ৰ বাংলাদেশী মূলৰ মানুহবিলাকৰ দপদপনি আৰু আজি যোৰহাটৰ সমূহ খিলঞ্জীয়া মানুহ লগতে খিলঞ্জীয়া মুছলমানসকলে আমাক আজি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সকলো ওলাই আহিব আৰু আমাৰ এই যাত্ৰাত এতিয়া সহযোগী হ'বলৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড় জিলাৰ সৈনিক আহি আছে, লখিমপুৰৰ সৈনিক আহি আছে আৰু আমি সকলো একলগ হৈ আমি ইয়াৰ পৰা ওলাই যাম। আজি যিটো ইতিহাসৰ আটাইতকৈ যিটো ডাঙৰ ৰেলী হৈছিলে, সেইদিনা যোৰহাটত নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া সেইদিনা যে আমি ৰেলীটো কৰিছিলো গৌৰৱ গগৈ মতে কৰিছিলো নেকি? আজি গৌৰৱ গগৈ আহিব কংগ্ৰেছৰ ভ্ৰমণলৈ যাওঁ, আমি যাম এফালে, তেওঁ যাব এফালে। এখন জাতি ৰক্ষাৰ যুদ্ধ। কোনোবা গৌৰৱ গগৈ আহিছে, নৰেন্দ্ৰ মোদী আহিছে, হিমন্ত বিশ্ব শৰ্মা আহিছে, বিলাসী থানাৰ লগত আমাৰ কথা নাই নহয়। জাতি বচোৱা সংগ্ৰাম আমি কৰি যাম আমাৰ ৰাস্তাত। বিজেপি কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি কৰি আছে, কৰি থাকক, তাত আমাৰ ক'বলগীয়া একো নাই নহয়। শিৱসাগৰৰ পৰা 500ৰ ওপৰত গঠিত হৈছে আৰু টোটেল আমাৰ 5,000 ওপৰত সৈনিক গোট খাব আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণ 5,000 মান গোট খাব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, ঘৰটো ভাঙিব লাগিব, গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিব লাগিব। আৰু এটা কথা, থানাৰ আটাইতকৈ ঐতিহাসিক ৰেলীটো যোনদিনা হৈছিলে এদিনা যোৰহাটত আছিলে, নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া আমি কি গৌৰৱ গগৈ মতে সেইদিনা ৰেলী কৰিছিলোঁ? আমিতো গৌৰৱ গগৈ মতে ৰেলী কৰা নাই। এতিয়া এই ৰেলীটো আমি কি বিজেপি মতে কৰিছোঁ বুলি কোনোবাই উলিয়াইছে নেকি? খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ আপোনালোকক ৰাজনীতি শুভেচ্ছা দিছোঁ, বিজেপি কংগ্ৰেছ দুয়োটা দলকে। কিন্তু জাতিৰ ক্ষেত্ৰত আপোনালোকে বিজেপিও এৰক, কংগ্ৰেছেও এৰক। জাতিৰ ক্ষেত্ৰত খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰক। আজি শিৱসাগৰৰ পৰা খিলঞ্জীয়া ৰাম ৰহিম সকলো ওলাইছে আৰু লাচি থানা কৈছে বুলি কৈছে যোৰহাটৰ পৰা। আৰু আমাৰ এটা আমি জাতীয় সংগঠন, আমাৰ ইয়াত খিলঞ্জীয়া প্ৰত্যেক ধৰ্মৰ মানুহ থাকিব পাৰে। আৰু আমাৰ জিলাৰ সাংগঠনিক সম্পাদকজনৰ নামেই মুবিদুৰ ৰহমান। আজি ইমানখিনি ল'ৰা হেৰি হৈছে, তেওঁৰে দায়িত্ব এইখিনি। কথাবোৰ এনেকুৱা আৰু হিন্দু মুছলমানৰ কথাবিলাক নানিব, এখন জাতি বচোৱাৰ এটা সংগ্ৰাম। আজি আমাৰ সংগ্ৰামী সৈনিকসকল ইয়াতে গোট খাইছে। এইখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন যুঁজ, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ এখন যুঁজ, এখন যুঁজ বহিৰাগতৰ বিৰুদ্ধে এখন যুঁজ।